নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি 8 অক্টোবৰৰ পৰা 14 অক্টোবৰৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো 2025 বৰ্ষৰ নোবেল প্ৰাইজ সম্বন্ধীয় ভিডিঅ' হিচাপে প্ৰস্তুত কৰা হৈছে। গতিকে আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে হু ৱন দ্য নোবেল পিচ প্ৰাইজ ইন 2025। গতিকে 2025 বৰ্ষৰ শান্তিৰ বাবে নোবেল বঁটা কাক প্ৰদান কৰা হৈছে? আৰু ইয়াৰ উত্তৰটো হৈছে মাৰিয়া কৰ্নিয়া মাচাডো। মাৰিয়া কৰ্নিয়া মাচাডো। মাৰিয়া কৰ্নিয়া মাচাডোক এইবাৰ শান্তিৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছে। মাৰিয়া কৰ্নিয়া মাচাডো হৈছে ভেনিজুৱেলাৰ অপজিশ্যন পাৰ্টিৰ এগৰাকী পলিটিকেল লিডাৰ। তেওঁক এই বঁটাটো প্ৰদান কৰাৰ কাৰণটো হৈছে তেওঁ এক্সিষ্টিং গভৰ্ণমেণ্টৰ বিৰুদ্ধে মাত মাতিছিল আৰু ভেনিজুৱেলাত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰতি কৰা তেওঁৰ সাহসী স্থিতিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। আৰু ভেনিজুৱেলাৰ আইৰণ লেডি হিচাপেও মাৰিয়া কৰ্নিয়া মাচাডোক আখ্যা দিয়া হয়। আমাৰ নেক্সট প্ৰশ্নটো হৈছে হু ৱন দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ 2025। গতিকে সাহিত্যৰ বাবে নোবেল বঁটা এইবাৰ কাক প্ৰদান কৰা হৈছে? আৰু এইবাৰৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে লাজলো ক্ৰেছনেহৰইকাইক। লাজলো ক্ৰেছনেহৰইকা। তেখেত হাংগেৰীৰ এগৰাকী নোবেলিষ্ট হয় আৰু এগৰাকী স্ক্ৰীন ৰাইটাৰ হয়। আৰু তেখেতক এই বঁটা তেওঁৰ দূৰদৰ্শিতামূলক সৃষ্টিৰ বাবে প্ৰদান কৰা হৈছে। আৰু আমাৰ নেক্সট প্ৰশ্নটো হৈছে হু ৱেৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ইকনমিক্স ইন 2025। গতিকে 2025 বৰ্ষৰ অৰ্থবিজ্ঞানৰ বাবে নোবেল বঁটা কাক প্ৰদান কৰা হৈছে? আৰু এইবাৰৰ অৰ্থনীতিৰ নোবেল বঁটা তিনিগৰাকী অৰ্থনীতিবিদক যুটীয়াভাৱে প্ৰদান কৰা হয়। আৰু তেওঁলোকৰ নামকেইটা হৈছে জুৱেল মকিৰ, ফিলিপ অঘিয়ান আৰু পিটাৰ হুইট। আকৌ এবাৰ নামকেইটা কৈছোঁ, জুৱেল মকিৰ, ফিলিপ অঘিয়ন আৰু পিটাৰ হুইট। আৰু তেওঁলোকক এইবাৰৰ অৰ্থবিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে কাৰণটো হৈছে তেওঁলোকে প্ৰযুক্তিগত প্ৰগতিৰ জৰিয়তে বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় যি প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ, এই প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ চিনাক্তকৰণৰ বাবে প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও বহনক্ষম উন্নয়নৰ বাবে ক্ৰিয়েটিভ ডেষ্ট্ৰাকশ্যনৰ যি সিদ্ধান্ত, এই সিদ্ধান্তৰ উদ্ভাৱনৰ কাৰণে তেওঁলোকক এইবাৰৰ অৰ্থবিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। আৰু জুৱেল মকিৰে এইবাৰ উদ্ভাৱন কৰিছিল যে কোনো এটা টেকনলজিকেল প্ৰগ্ৰেছক ছাষ্টেইন বা বহনক্ষম কৰি ৰাখিবৰ বাবে কিছুমান প্ৰি ৰিকুইজিটছ বা প্ৰাথমিক প্ৰয়োজনীয়তাৰ প্ৰয়োজন। আৰু এই প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ যেনে আমি ক'ব পাৰোঁ, যেতিয়া কোনো এখন সমাজ নতুন বিচাৰ বা নতুন আইডিয়াৰ প্ৰতি অ'পেন হ'ব লাগিব, এইটো এটা প্ৰি ৰিকুইজিটছ হয়। আৰু সমাজত বৈজ্ঞানিক জ্ঞান থাকিব লাগিব। গতিকে এই প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ থাকিব লাগিব। কেৱল ইন'ভেশ্যন বা আইডিয়া থাকিলেই নহ'ব। আৰু অন্য দুগৰাকী অৰ্থনীতিবিদ, তেওঁলোক ফিলিপ অঘিয়ন আৰু পিটাৰ হুইটে, তেওঁলোকে উদ্ভাৱন কৰিছিল ক্ৰিয়েটিভ ডেষ্ট্ৰাকশ্যনৰ সিদ্ধান্ত। এই সিদ্ধান্তৰ যোগেদি তেওঁলোকে বহনক্ষম উন্নয়নৰ এটা গাণিতিক আৰ্হি বিকশিত কৰিছিল। এই সিদ্ধান্তত কোৱা হৈছিল যে যেতিয়াই কোনো এটা টেকনলজিৰ বিকাশ হয়, ই পুৰণি টেকনলজিটোক ৰিপ্লেচ কৰে বা পুৰণি টেকনলজিটোক ই ধ্বংস কৰি দিয়ে। অৰ্থাৎ নতুন টেকনলজিৰ বিকাশ হ'লে পুৰণি টেকনলজিটোৰ ধ্বংস হৈ যায়। আৰু তাৰ জৰিয়তে কি হয়? আৰু তাৰ জৰিয়তে অৰ্থনীতিৰ বিকাশ হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, পূৰ্বতে টাইপ ৰাইটাৰ আছিল, টাইপ ৰাইটাৰৰ সলনি কম্পিউটাৰ আহিছে। আকৌ যদি আমি আৰু এটা উদাহৰণ লওঁ, পুৰণি সময়ত যি আমি কেছ মডেল আছিল, অৰ্থাৎ নগদ পইচা দিয়াৰ যিটো মডেল আছিল, সেই মডেলৰ সলনি এতিয়া UPI ট্ৰেনজেকশ্যন হৈছে। গতিকে এই তিনিগৰাকী অৰ্থনীতিবিদক তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয়। আমাৰ নেক্সট প্ৰশ্নটো হৈছে হু ৱেৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিঅ'লজি অৰ মেডিচাইন। অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ বাবে এইবাৰ কাক নোবেল বঁটা প্ৰদান কৰা হৈছে? গতিকে এইবাৰ অৰ্থনীতিৰ দৰেও তিনিগৰাকী ব্যক্তিক নোবেল বঁটা প্ৰদান কৰা হৈছে চিকিৎসা বিজ্ঞানৰ বাবে। তেওঁলোক হৈছে মেৰী ই ব্ৰাংকো, ফ্ৰেড ৰেমছডেল আৰু চিমন চাকাগুচি।
আকৌ এবাৰ কৈছোঁ নামকেইটা, মেৰী ই ব্ৰাংকো, ফ্ৰেড ৰেমছডেল আৰু শিমন চাকাগুচি। আৰু তেওঁলোকক চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে কাৰণ তেওঁলোকে পেৰিফেৰিয়েল ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ ওপৰত কৰা আৱিষ্কাৰৰ বাবে তেওঁলোকক এই স্বীকৃতি দিয়া হৈছে। আৰু বিশেষকৈ ৰেগুলেটৰী টি চেলছ আৰু ফক্স পিথি জিনৰ ওপৰত তেওঁলোকে উদ্ভাৱন কৰাৰ বাবে তেওঁলোকক এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। আৰু এই প্ৰক্ৰিয়াটোৰ বিষয়ে যদি আমি অকণমান চাওঁ, তেতিয়া আমাৰ শৰীৰত কিছুমান টি চেলছ থাকে। এই টি চেলছসমূহে বাহিৰৰ যিবিলাক বেক্টেৰিয়া বা ভাইৰাছ এইবিলাকৰ বিৰুদ্ধে কাম কৰি আমাৰ শৰীৰক প্ৰতিৰক্ষা প্ৰদান কৰে আৰু আমাৰ ইমিউন ছিষ্টেমটো ৰেগুলেট কৰে। ইয়াৰ উপৰিও আমাৰ শৰীৰত কিছুমান টি ৰেগুলেটৰী চেলছ থাকে আৰু এই টি ৰেগুলেটৰী চেলছবিলাকৰ ডিস্কভাৰী আৰু ইয়াৰ মেকানিজিমৰ অধ্যয়নৰ বাবে তেওঁলোকক এই বঁটাটো প্ৰদান কৰা হৈছে। এই টি ৰেগুলেটৰী চেলছসমূহে আমাৰ শৰীৰৰ ৰিয়েক্টিভ চেলছসমূহক অৰ্থাৎ আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমৰ ওপৰত এটেক কৰা চেলছসমূহক কণ্ট্ৰল কৰাত সহায় কৰে। আৰু এই টি ৰেগুলেটৰী চেলছৰ যি ডেভেলপমেণ্ট ফাংচন, এই ফাংচনটো এটা জিনৰ দ্বাৰা হয় আৰু সেই জিনটো হৈছে ফক্স পিথি জিন। আৰু এই ফক্স পিথি জিনটো যদি অলপ মিউটেশ্যন হৈ যায় বা অকণমান চেঞ্জ হৈ যায়, তেতিয়া এই টি ৰেগুলেটৰী চেলছসমূহে কাম কৰিব নোৱাৰা হৈ যায় আৰু ফলত আমাৰ শৰীৰৰ এই ৰিয়েক্টিভ চেলছসমূহক কণ্ট্ৰল কৰাটো টান হৈ পৰে আৰু তাৰ ফলত কি হয়, আমাৰ শৰীৰত অটো ইমিউন ডিজিজ হয়। গতিকে এই টি ৰেগুলেটৰী চেলছসমূহ আৰু ফক্স পিথি জিনৰ ওপৰত কৰা তেওঁলোকৰ আৱিষ্কাৰৰ বাবে এই চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা তেওঁলোকক এইবাৰ প্ৰদান কৰা হয়। গতিকে আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। হু ৱেৰ দ্য উইনাৰ্ছ অৱ দ্য 2025 নোবেল প্ৰাইজ ইন কেমেষ্ট্ৰি? গতিকে এইবাৰৰ ৰাসায়ন বিজ্ঞানৰ বাবে নোবেল বঁটা কাক প্ৰদান কৰা হৈছে? গতিকে তিনিগৰাকী ব্যক্তিক যুটীয়াভাৱে এইবাৰৰ ৰাসায়ন বিজ্ঞানৰ বঁটা প্ৰদান কৰা হৈছে আৰু তেওঁলোক হৈছে চুচুমু কিটাগাৱা, ৰিচাৰ্ড ৰবচন, ওমৰ এম য়াগি। নামকেইটা আকৌ এবাৰ কৈছোঁ, চুচুমু কিটাগাৱা, ৰিচাৰ্ড ৰবচন আৰু ওমৰ এম য়াগি। আৰু তেওঁলোকক এই ৰাসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। আৰু তেওঁলোকক কিয় এইবাৰ ৰাসায়ন বিজ্ঞানৰ বঁটা প্ৰদান কৰা হয়? কাৰণ তেওঁলোকে এটা ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছিল যিটোক কোৱা হয় মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক। এই মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কটো সৰু সৰু কিছুমান ছিদ্ৰযুক্ত এটা ষ্ট্ৰাকচাৰ আৰু এই ষ্ট্ৰাকচাৰটো প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক এইবাৰ কেমেষ্ট্ৰিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। এই ষ্ট্ৰাকচাৰটোৰ যোগেদি যিসমূহ হাৰ্মফুল গেছ থাকে বা গ্ৰীণ হাউচ গেছৰ যিসমূহ হাৰ্মফুল গেছেছ, সেই গেছসমূহক ট্ৰেপ কৰিব পাৰে। আৰু ইয়াৰ ছিগনিফিকেঞ্চটো এইটোৱেই যে এই গেছসমূহ ট্ৰেপ কৰাৰ ফলত যি পলিউশ্যন হয় বা CO2ৰ দৰে যিবিলাক হাৰ্মফুল গেছ, এইসমূহ ট্ৰেপ কৰিব পৰা যাব। তাৰ ফলত আল্টিমেটলি পলিউশ্যনটো কণ্ট্ৰল কৰিব পৰা যাব, ক্লাইমেট চেঞ্জ ৰোধ কৰিব পৰা যাব। আৰু ইয়াৰ উপৰিও এই ষ্ট্ৰাকচাৰটোৰ যোগেদি, মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ যোগেদি মৰুভূমিৰ পৰা পানী এক্সট্ৰেক্ট কৰিবও পৰা যাব। গতিকে আহিবলগীয়া দিনবিলাকত এই প্ৰজেক্টটোৰ ওপৰত আৰু বহুত কাম কৰিবলগীয়া আছে আৰু যদি এইটো সম্পূৰ্ণ হৈ উঠে, তেতিয়া নিশ্চয় পলিউশ্যনৰ ক্ষেত্ৰত বা ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত এটা সকাহ পোৱা যাব। আৰু আজিৰ ভিডিঅ'টোৰ আমাৰ অন্তিমটো প্ৰশ্ন হৈছে, হু আৰ দ্য উইনাৰ্ছ অৱ দ্য 2025 নোবেল প্ৰাইজ ইন ফিজিক্স? গতিকে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা এইবাৰ কাক প্ৰদান কৰা হৈছে? গতিকে তিনিগৰাকী ব্যক্তিক যুটীয়াভাৱে এইবাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। তেওঁলোক হৈছে জন ক্লাৰ্ক, মাইকেল এইচ ডেবৰেট আৰু জন এম মাৰ্টিনিছ। নামকেইটা আকৌ এবাৰ কৈছোঁ, জন ক্লাৰ্ক, মাইকেল এইচ ডেবৰেট আৰু জন এম মাৰ্টিনিছ। আৰু তেওঁলোকক এই বঁটা প্ৰদান কৰা হয় কাৰণ তেওঁলোকে মেক্ৰস্কপিক লেভেলত কোৱাণ্টাম টানেলিঙৰ ওপৰত কাম কৰাৰ কাৰণে, উদ্ভাৱন কৰাৰ কাৰণে তেওঁলোকক এই ফিজিক্সৰ নোবেল বঁটা প্ৰদান কৰা হয়। গতিকে আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছে। থেংক ইউ ফৰ ৱাচিং।